হেল্ল' বন্ধু বান্ধৱী সকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছো। আমি আসাম পুলিচ বা আসামৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কেনেকৈ পঢ়িব লাগে বা কেনেধৰণে পঢ়িব লাগে তাৰে কিবা অকণমান আভাস দিব চেষ্টা কৰিম। যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আমি আজি ডিছকাছ কৰিম ইম্পৰ্টেণ্ট ইভেণ্ট অফ ইণ্ডিয়া এণ্ড আসাম। তো আমি ষ্টাৰ্ট কৰিম চন ৱাইজত, কোনটো চনত কি হৈছিলে তেনেকুৱা টাইপৰ ষ্টাৰ্ট কৰিম। প্ৰথমতে আমি আলোচনা কৰিম 1901 1901 চনত আমি চাওঁ কি ইম্পৰ্টেণ্ট ঘটনা হৈছিলে বা আমাৰ এক্সামৰ কাৰণে কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। প্ৰথমতে ইণ্ডিয়াত 1 নম্বৰ যদি দি দিওঁ, 1901 চনত ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হৈছিলে 22 জানুৱাৰীত। ৰাণী ভিক্টোৰিয়াৰ মৃত্যু 22 জানুৱাৰী। 1901 চনত ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হৈছিলে 22 জানুৱাৰীত। তাৰপিছত ৰাণী ভিক্টোৰিয়াৰ মৃত্যুৰ পিছত এডৱাৰ্ড সপ্তমক ভাৰতৰ সম্ৰাট হিচাপে নিযুক্তি দিছিলে। 2 নম্বৰ পইণ্ট লিখিব, এডৱাৰ্ড সপ্তম সপ্তমক ভাৰতৰ সম্ৰাট হিচাপে নিযুক্তি দিছিলে। তাৰপিছত 1901 চনৰ আৰু ইম্পৰ্টেণ্ট ঘটনা বুলি ক'ব গ'লে ভাৰতত 1901 চনতে ভাৰতত প্ৰথমবাৰৰ বাবে চেন্সাছ হৈছিলে। 1991 চেন্সাছ ভাৰতত অৰ্থাৎ জনগণনা আৰম্ভ হৈছিলে। আৰু এটা অসমত ঘটনা হৈছিলে 1901 চনতে, ডিগবৈ তেল শোধনাগাৰ আৰম্ভ কৰা হৈছিলে 1901 চনতে। 1901 চনত ডিগবৈ অইল ৰিফাইনেৰী ষ্টাৰ্ট কৰা হৈছিলে। প্ৰথমতেতো ডিগবৈ তেল শোধনাগাৰটো AOC আসাম অইল কৰ্পৰেশ্যন কোম্পানীয়ে প্ৰতিবেদন কৰিছিলে। পিছত 1981 চনত IOC ইণ্ডিয়ান অইল কৰ্পৰেশ্যনক গতাই দিয়া হৈছিলে। তো 1901 চনৰ ইম্পৰ্টেণ্ট ঘটনাবোৰ এইবোৰে। তো আমি নতুন 1902 চনত কি হৈছিলে এইটো চাই লওঁ। 1902 চনত বিশেষ একো হোৱা নাছিলে। কংগ্ৰেছৰ স্বাধীনতা আন্দোলনটো ধীৰে ধীৰে শক্তিশালী হৈছিলে। বিশেষ এটা ইম্পৰ্টেণ্ট নাই 1902 চনত। আমি এতিয়া চাম 1903 চনত কি হৈছিলে। 1903 চনত দিল্লী দৰবাৰ হৈছিলে প্ৰথমবাৰৰ বাবে। দিল্লী দৰবাৰ 1903 দিল্লী দৰবাৰ হৈছিলে। আৰু অসমত হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহী আলোচনীখন প্ৰকাশ পাইছিলে। লক্ষ্মীনাথ বেজবৰুৱা বাঁহী আলোচনীখন প্ৰকাশ পাইছিলে। বিশেষ একো নাই 1903 চনত। আমি এতিয়া চাম 1904 চনত কি হৈছিলে। 1904 চনত বিশেষ একো হোৱা নাছিলে। অসমত প্ৰথমবাৰৰ বাবে গ্ৰামোফোনত অসমীয়া গান ৰেকৰ্ড কৰা হৈছিলে। প্ৰথম
প্ৰথম গ্ৰামোফোনত অসমীয়া গান ৰেকৰ্ড কৰা হৈছিলে। হৈছিলে 1904 চনত বিশেষ একো নাই। আমি এতিয়া মোষ্ট ইম্পৰ্টেণ্ট চাম 1905 চনটো। 1905 চনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 1905 চনত 1905 এইটোত বহুত ইম্পৰ্টেণ্ট কিছুমান কাম হৈছিলে। প্ৰথমতেতো বংগ বিভাজন, চবে জানে এইটো বংগ বিভাজন। বংগ বিভাজন বংগ বিভাজন বংগ বিভাজন কোনে কৰিছিলে? বংগ বিভাজনত তেতিয়া ভাইচৰয় আছিলে কোন? লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন আছিলে বংগ বিভাজনৰ সময়ত ভাইচৰয়। 2 নম্বৰতে স্বদেশী আন্দোলন। স্বদেশী আন্দোলন 2 নম্বৰ স্বদেশী আন্দোলন আৰম্ভ হৈছিলে। স্বদেশী আন্দোলন মানে ভাৰতৰ নিজে বস্তুবোৰ বনোৱা বা নিজৰ বাহিৰা বস্তু নিকিনি নিজৰ বস্তুবোৰ কিনা আন্দোলন এটা আৰম্ভ হৈছিলে। এইটো 1905 চনতে প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিলে। স্বদেশী আন্দোলনত নেতৃত্ব লোৱা ব্যক্তি কেইজন আছিলে ইম্পৰ্টেণ্ট হয় এইটো। 1 নম্বৰ আছিলে সুৰেন্দ্ৰ নাথ বেনাৰ্জী। সুৰেন্দ্ৰ নাথ বেনাৰ্জী। 1 নম্বৰত সুৰেন্দ্ৰ নাথ বেনাৰ্জী। এইবোৰ নাম আহি থাকে এক্সামত। 2 নম্বৰ আছিলে বিপিন চন্দ্ৰ পাল। বিপিন চন্দ্ৰ পাল। 3 নম্বৰত আছিলে বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলক। 4 নম্বৰত আছিলে অৰবিন্দ ঘোষ। 5 নম্বৰত আছিলে লালা ৰাজপুত ৰায়। লালা ৰাজপুত ৰায় স্বদেশী আন্দোলন যোগদান কৰা প্ৰথম ব্যক্তি বা স্বদেশী আন্দোলন চলোৱা এইকেইজন ব্যক্তি আছিলে। এতিয়া এইটো ভাৰতৰ ক্ষেত্ৰত হৈ গ'ল। অসমত কি হৈছিলে? এইটো আমি চাই লওঁ। 1905 চনত অসমত বিশেষ একো হোৱা নাছিলে। কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিলে। কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 1905 চনত। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব চবে লাইক কমেণ্ট কৰি, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। আজিৰ কাৰণে 1905 চনলৈকে আলোচনা কৰিলো। নেক্সট যদি আহোঁ 1905 পৰা 1910 চনলৈকে কি ইমান ইম্পৰ্টেণ্ট ঘটনাবোৰ আলোচনা কৰিম। কিবা থাকিলে জনাব। জয় হিন্দ।